অনুগ্ৰহ কৰি শুনক, ডায়ুদ বাচি গ'ল। ডায়ুদ যেতিয়া বাচি গ'ল, তেওঁ মৰিলহেঁতেন, কিন্তু যেতিয়া বাচি গ'ল, পোনে পোনে তেওঁ ঈশ্বৰৰ ওচৰলৈ গ'ল, ভালদৰে গা ধুলে আৰু ভাল কাপোৰবোৰ পিন্ধিলে, পোনে পোনে ঈশ্বৰৰ গৃহলৈ গ'ল। তেওঁ ৰক্ষা পোৱাৰ পাছত প্ৰথম কাম তেওঁ কি কৰিলে কওকচোন? ঈশ্বৰৰ উপস্থিতিলৈ গ'ল। আপুনি জীয়াই আছে। আজি টিভিত আৰু চেলফোনত এই বাৰ্তা শুনা ভাই ভনীসকল, আপুনি জীয়াই আছে। ইয়াৰ কাৰণ কি জানেনে? ঈশ্বৰৰ গৃহত আপুনি আহিব কাৰণে। কবৰলৈ লৈ যোৱাৰ সময়ত, পতিত হৈ থকাৰ সময়ত, দ্বিতীয়তে কবৰলৈকে লৈ যোৱাৰ সময়ত। আৰম্ভণিৰ কেইটামান পদ পঢ়িবলৈ লৈছোঁ। ২ ৰাজাৱলীৰ ২০ অধ্যায়, আৰম্ভণিৰ কেইটামান পদ। সেই সময়ত হিজকিয়াৰ সাংঘাতিক নৰিয়া হলত আমোচৰ পুত্ৰ যিশয়া ভাওবাদীয়ে তেওঁৰ ওচৰলৈ আহি ক'লে, জিহুৱাই এই কথা কৈছে, তুমি তোমাৰ ঘৰৰ বিষয়ে দিহা দিয়া, কিয়নো তোমাৰ মৃত্যু হ'ব, তুমি নিজিবা। তেতিয়া তেওঁ দেৱালৰ ফাললৈ মুখ ঘূৰাই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে জিহুৱা, বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে তোমাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ আৰু তোমাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক তুমি এতিয়া সোঁৱৰণ কৰা। এই বুলি হিজকিয়াই বৰকৈ কান্দিলে। আপোনাক দুখ দিবলৈ মই এই কথাটো সোধা নাই, কিন্তু সত্য জানিবৰ কাৰণেহে মই সুধিছোঁ, আপোনালোকৰ কিমানৰ কৰোণা হৈছিল বাৰু? হাত দেখুৱাওকচোন। য়েছ। প্ৰভু, কৰোণাৰ পৰা বচাওক প্ৰভু। যিমানে এইদৰে প্ৰাৰ্থনা কৰিছিল, হাত দেখুৱাওকচোন। আমাৰ কৰোণাই হওক বা আমি তাৰ পৰা ৰক্ষা পোৱাই হওক, আৰু আজি আমি যদি জীয়াই আছোঁ, আমি কি কৰিব লাগে কওকচোন? আগতে আমি প্ৰাৰ্থনা কৰিছিলোঁ, ৰাতিপুৱা উঠিয়েই কফি খাই ধন্যবাদ ধন্যবাদ ধন্যবাদ, মুখত কফি লৈ, হয়, সোৱাদ পাইছোঁ। য়েছ। ইয়াৰ আগতে পত্নীয়ে কফি খাবলৈ দিলে কিমান যে খৰখেদাকৈ খাইছিল আৰু কমেণ্টছ দিছিল, আৰে ইয়াত চুগাৰ কম হৈ গ'ল, টেষ্ট ভাল হোৱা নাই। এইদৰে কোৱা ব্যক্তিসকলে এতিয়া সেয়া যেনেকুৱাই নহওক, মুঠতে টেষ্ট থাকিব লাগে। সঁচা হয়নে নহয় বাৰু? মই ক'লোঁ নহয়, প্ৰিয়সকল, শাহু শহুৰে দিয়া দুখবোৰ সহ্য কৰিব নোৱাৰি এজনী বোৱাৰীয়ে বৰ অদ্ভুত আঁচনি কৰিলে। বাছ ইমানেই, শহুৰো গ'ল, শাহুও গ'ল। তেওঁ এদিন এনেকুৱা কৰিলে, চেনি নিদিলে, শহুৰে খালে, টেষ্ট নাপালে। এয়া কি হ'ল, মই টেষ্ট পোৱা নাই যে, এই বুলি ক'লে আৰু হস্পিটাললৈ লৈ গ'ল। হস্পিটাললৈ যোৱাৰ পাছত দুয়োৰে কৰোণা হৈ গ'ল। বৃদ্ধ বয়স হোৱাৰ কাৰণে দুয়ো মৰি গ'ল। আপোনালোক সাধাৰণ নহয় ভনীসকল, আপোনালোক সাধাৰণ নহয়। প্ৰিয় ভাই ভনীসকল, আজি মুখত টেষ্ট পাইছেনে? জানিব পাৰিছেনে আপুনি জীয়াই আছে? যেতিয়া কৰোণা হৈছিল এইদৰে প্ৰাৰ্থনা কৰিছিল নহয়, প্ৰভু মোক ৰক্ষা কৰক পিতৃ বুলি প্ৰাৰ্থনা কৰিছিল নহয়? কৰোণা যাতে নহয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, এই কৰোণা মোৰো নহওক, মোৰ পৰিয়ালৰ কাৰো নহওক, প্ৰাৰ্থনা কৰিছিলনে? আজি আমি জীৱিত, তেন্তে কি কৰিব লাগে? কিহৰ কাৰণে আমি জীয়াই আছোঁ? ঈশ্বৰে আমাক কিয় ৰক্ষা কৰিলে? ডায়ুদ মৰিব লগা আছিল প্ৰিয়সকল, কিন্তু ঈশ্বৰে তেওঁক ৰক্ষা কৰিলে। ডায়ুদে কি কৰিলে? তেওঁক যেতিয়া ৰক্ষা কৰা হ'ল, তেওঁ পোনে পোনে ঈশ্বৰৰ গৃহলৈ গ'ল। প্ৰিয়সকল, ঈশ্বৰে তেওঁৰ ওপৰত যেতিয়া কৃপা কৰিলে, তেওঁ পোনে পোনে ঈশ্বৰৰ গৃহলৈ গ'ল। য়েছ, তেওঁ কৰা ভুলৰ কাৰণে পুতেক মৰি গ'ল। ঘৰত পুতেকৰ মৃত্যু হৈ গ'ল, ডায়ুদে দুখ নকৰিলে। আমি কি কৰোঁ? প্ৰাৰ্থনা কৰিলোঁ, কিন্তু মোৰ ল'ৰাটো মাৰি দিলে। প্ৰাৰ্থনা কৰোঁতেও মোৰ ছোৱালীজনী মৰি গ'ল। প্ৰাৰ্থনা কৰোঁতেও মোৰ পত্নী মৰি গ'ল। প্ৰাৰ্থনা কৰোঁতেও মোৰ স্বামী মৰি গ'ল। আপুনি কেনেকুৱা ঈশ্বৰ? এই বুলি কোৱা লোক আমাৰ মাজত কোনোবা আছে নেকি? কৰোণাৰ কাৰণেই হওক বা অন্য কোনো কাৰণত হ'ব পাৰে। আপোনাৰ পৰিয়ালত কাৰোবাৰ মৃত্যু হ'ল নেকি বাৰু? অনুগ্ৰহ কৰি ঈশ্বৰক খং নকৰিব। আপুনি এতিয়াও জীৱিত। এয়া ঈশ্বৰৰ অনুগ্ৰহ। ডায়ুদৰ পুতেক মৰি গ'ল। খং কৰিলে জানো? ক্ৰোধ কৰিলে জানো? তেন্তে কি কৰিলে? মৃত্যুৰ পাছত আপোনাৰ পুত্ৰ মৰি গ'ল। এই কথা শুনাৰ পাছত ডায়ুদক ক্ষমা কৰা হ'ল।
এই কথা জনাৰ পাছত তেওঁ কি কৰিলে জানেনে? পোনে পোনে ঈশ্বৰৰ ওচৰলৈ গ'ল, ঈশ্বৰৰ গৃহলৈ গ'ল। তেওঁ আঁঠু ল'লে, নিজৰ মনোবাঞ্ছা পূৰ কৰিলে, পোনে পোনে ঘৰলৈ আহি জীৱনটো নতুনকৈ আৰম্ভ কৰিলে। শুনক প্ৰিয় ভাই ভনীসকল, আজি আমি জীয়াই আছোনে? সুস্থ সবল হৈ আছোনে বাৰু? তেন্তে ঈশ্বৰক, ঈশ্বৰৰ সান্নিধ্যক নাপাহৰিব, কুঅভ্যাসত নপৰিব। কেৱল চেলফোনত, কেৱল টিভিত বাক্য শুনি ইমানেই যথেষ্ট এই বুলি ভবাটো ঈশ্বৰৰ ইচ্ছা নহয়। আপুনি ঈশ্বৰৰ উপস্থিতিলৈ অহাটো, ঈশ্বৰৰ উপস্থিতিত দেখা দিয়াটো, এয়াহে ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰৰ উপস্থিতিত দেখা নিদিয়াকৈ পৰিয়াল হিচাপে আমি ঈশ্বৰৰ উপস্থিতিলৈ নহাকৈ থাকিব নালাগে। প্ৰিয়সকল, এটা কথা, আপুনি নিজৰ দেউতাৰ সৈতে ফোনত কথা পাতেনে? কথা পাতে। আপোনাৰ মাৰ সৈতে ফোনত কথা পাতেনে? পাতে। ফোনত কথা পাতো, ভিডিঅ' কলো কৰোঁ, এই বুলি আপুনি কয়, ঠিক আছে। তেওঁলোকৰ জন্মদিনেই হওক বা কিবা শুভ কাৰ্য হওক, তেওঁলোকে কি আশা কৰে? বোপা, এবাৰ ভিডিঅ' কল কৰাচোন বোপা, এই বুলি কয়, নহ'লে এবাৰ আহা বোপা, চাব বিচাৰিছোঁ। এয়া কি দেউতা, ভিডিঅ' কলততো দেখা পাইছোৱেই নহয়, এই বুলি যদি কয়, তেন্তে তাতকৈ বেছি মূৰ্খ কোনো নাই। মুখামুখিকৈ লগ পোৱাটো বেলেগ, চেলফোনত দেখাটো বেলেগ। চেলফোনত আৰু ঘৰত টিভিত উপাসনাত ভাগ লোৱাটো বেলেগ কথা। ঈশ্বৰৰ গৃহলৈ আহি তেওঁৰ উপস্থিতিত সকলোৰে সৈতে মিলি উপাসনা কৰাটো বেলেগ। প্ৰিয়সকল, যেতিয়া যিচয়াই মৰি যাবা, এই বুলি যেতিয়া যিচয়াই আহি ক'লে, তেতিয়া হিজকিয়াই কান্দি ক'লে, পিতৃ, প্ৰস্তুত নহয় পিতৃ, মোক নামাতিব, এই বুলি কান্দিলে। সেই প্ৰাৰ্থনাটো ঈশ্বৰে শুনি, ঠিক আছে, তুমি জীয়াই থাকিব বিচাৰিছা, তেন্তে তোমাৰ আয়ুসক মই 15 বছৰ বৃদ্ধি কৰিছোঁ, ক'লে। ৰাইট ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰোবাৰ কিবা বেমাৰ হ'লে, কিবা ৰোগ হ'লে, প্ৰভু মোক ৰক্ষা কৰক, এই বুলি কেতিয়াবা প্ৰাৰ্থনা কৰিছে নেকি? কৰিছিল যদি হাত দেখুৱাওকচোন। কোনোবা আছেনে? যিকোনো সময়ত বেমাৰত পৰি প্ৰাৰ্থনা কৰোঁতে, ৰাইট, ঈশ্বৰে কৃপা কৰিলেনে নাই? হেল্ল', কৃপা কৰিলে কাৰণে আপুনি ইয়াত আছে, নহ'লে তাত থাকিলেহেঁতেন। ক'ত? নহয় জানো? ঈশ্বৰে কৃপা কৰিলে কাৰণেহে আমি জীয়াই আছোঁ। আজি আমি কিয় জীয়াই আছোঁ? আজি কিয় আমি জীৱিত আছোঁ? ঈশ্বৰে কৈছে, তুমি প্ৰাৰ্থনা কৰিলা, তোমাৰ চকুপানীবোৰ মই দেখিলোঁ, মই তোমাৰ আয়ুস বৃদ্ধি কৰিলোঁ, তোমাক সুস্থ কৰিছোঁ। কিন্তু মোৰ ইচ্ছা কি জানেনে? ঈশ্বৰে কৈছে, 5 আৰু 6 নম্বৰ পদ, তুমি উভতি গৈ মোৰ প্ৰজাবিলাকৰ অধিপতি হিজকিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল। চোৱা, মই তোমাক সুস্থ কৰিম। তৃতীয় দিনা তুমি জিহুৱাৰ গৃহলৈ উঠি যাবা। মই তোমাৰ আয়ুস 15 বছৰ বঢ়াই দিম। ঈশ্বৰে কি কৈছে কওকচোন? তুমি প্ৰাৰ্থনা কৰিলা, তুমি মৰিব লগা আছিল, কিন্তু তুমি প্ৰাৰ্থনা কৰিলা মই যাতে মৰি নাযাওঁ, এই ভয়েৰে প্ৰাৰ্থনা কৰিলা। য়েছ, কৰোনা যেতিয়া ভয়ানক ৰূপে বিয়পি আছিল, আমাৰ পৰিচিত লোক আমাৰ আগতেই যেতিয়া অধিককৈ মৰি আছিল, তেতিয়া আমি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ, ময়ো প্ৰাৰ্থনা কৰিলোঁ, প্ৰভু, প্ৰভু, কোনো মহামাৰী যাতে মোৰ তম্বুত প্ৰৱেশ কৰিব নোৱাৰে তেনে সহায় কৰক প্ৰভু। বহুবাৰ মোৰ ডাঙৰ ল'ৰা বা মোৰ সৰু ল'ৰাটোৱে কৈছিল, দেউতা মোৰ চৰ্দি হোৱা যেন লাগিছে, এইদৰে ক'লে ভিতৰলৈ গৈ আঁঠু লৈছিলোঁ। চৰ্দি বুলি ক'লেই আঁঠু লৈছিলোঁ। কাহ আহিলেই লগে লগে গৈ বেডৰুমত আঁঠু লৈছিলোঁ আমি। প্ৰিয় ভাই ভনীসকল, আজি আমি যদি জীয়াই আছোঁ আৰু আমাৰ পৰিয়ালবিলাক জীয়াই আছে যদি, কিহৰ কাৰণে কওকচোন? ঠিক আছে হিজকিয়া, তুমি মৰিবলগীয়া আছিল, তুমি প্ৰাৰ্থনা কৰিছা, মই তোমাক বচাম। তৃতীয় দিনা তুমি মোৰ গৃহলৈ আহিবা। যিজন জীয়াই আছে, নিশ্চয়ে তেওঁ তালৈ যাব লাগিব। কলৈ? ঈশ্বৰৰ উপস্থিতিলৈ। দায়ুদ মৰিব লগা আছিল, কিন্তু ঈশ্বৰে কৃপা কৰি ৰক্ষা কৰিলে। ৰক্ষা পোৱাৰ পাছত দায়ুদে সৰ্বপ্ৰথমে কি কৰিলে? পিতৃ, মই বাচিলোঁ, এই ভয়ানক বিপদৰ পৰা মই বাহিৰ হলোঁ। প্ৰভু সৰ্বপ্ৰথমে কি কৰিলে? গৃহলৈ আহিল। য়েছ, হিজকিয়া,
মৰিব লগা আছিল, প্ৰাৰ্থনা কৰাত ঈশ্বৰে ৰক্ষা কৰিলে। তেওঁ কি কৰিব লাগে? পোনে পোনে ঈশ্বৰৰ গৃহলৈ আহিব লাগে। ঈশ্বৰেতো ইয়াকেই কৈছিল, তুমি তৃতীয় দিনা মোৰ গৃহলৈ আহিবা। কি লিখা আছে? উঠি যাবা। ইয়াৰ অৰ্থ কি? তুমি মোৰ গৃহলৈ যাবা, যাব লাগিব। প্ৰিয়সকল, ঈশ্বৰে আজি আমাক জীয়াই ৰাখিছে কাৰণে তেওঁৰ গৃহলৈ নোযোৱাকৈ থাকিব নালাগে। আমাৰ ভাৰতবৰ্ষত আনে ঘোষণা কৰাৰ আগতেই ময়েই কৰিছিলোঁ। কি? অনুগ্ৰহ কৰি অহা দেওবাৰৰ পৰা চাৰ্চলৈ নাহিব। মই আপোনালোকৰ মংগল বিচাৰোঁ। কৰোনা ইজনৰ পৰা সিজনলৈ বিয়পি আছে। এজনৰ পৰা আনজনলৈ বিয়পি যোৱাৰ ফলত চাৰ্চৰ সকলোৰে হৈ যাব। ঈশ্বৰৰ গৃহত আমি সকলোৱে মিলি আৰাধনা কৰাৰ দিনটো অহালৈকে আপুনি ঘৰতেই থাকি অনুগ্ৰহ কৰি প্ৰাৰ্থনাত সহভাগী হওক। ময়েই কৈছিলোঁ, কিয়? আপোনাৰ মংগলৰ কাৰণে। আৰু সেই সময়তেই আজি যেতিয়া আমি ঈশ্বৰৰ গৃহলৈ আহিবলৈ সুযোগ পাইছোঁ, এই সুযোগ লোৱাটো আমাৰ দায়িত্ব। সেইকাৰণে মই কি কৈছিলোঁ? আহক আমি সকলোৱে মিলি ঈশ্বৰৰ গৃহত ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি, সতৰ্কতা অৱলম্বন কৰি প্ৰভুৰ আৰাধনা কৰিম, এনে আমন্ত্ৰণ দিলোঁ। কিহৰ কাৰণে? তাৰ প্ৰয়োজন আছিল কাৰণে, বাক্যমতে আছিল কাৰণে। হিজকিয়া, তুমি বাচিবা, তোমাক জীৱন দিম। তৃতীয় দিনা মোৰ গৃহলৈ তুমি আহিব লাগিব। এয়া ঈশ্বৰৰ আজ্ঞা। যিজন জীয়াই আছে নিশ্চয় আহিব লাগিব ঈশ্বৰৰ গৃহলৈ। আহক তৃতীয়টো কথা চাওঁ। পিঠাৰ কাৰণে ব্যাকুল হৈ থকা। পাচনি কৰ্মৰ 3:1 পৰা। কোনো এদিন প্ৰাৰ্থনাৰ সময়ত অৰ্থাৎ 3মান বজাত পিতৰ আৰু জোহন ধৰ্মধামলৈ গৈছিল। এনেতে ধৰ্মধামত সোমোৱাবিলাকত মাগিবলৈ যি এজনক ধৰ্মধামৰ সুন্দৰ নামৰ দুৱাৰ মুখত নিতৌ নি থয়, এনে এজন উপজাৰে খুৰা মানুহক লোকে বৈ আনিলে ধৰ্মধামত সোমোৱাবিলাকত মাগিবলৈ। দুৰ্ভগীয়া, অসহায়, অনাথ প্ৰিয়সকল, খোজ কাঢ়িব নোৱাৰে। খোজনীয়া আছিল প্ৰিয়সকল। তেওঁক সদায় দাঙি আনি মন্দিৰৰ দুৱাৰৰ ওচৰত থৈ দিয়া হৈছিল। এনেকুৱা অৱস্থাত আহাৰৰ কাৰণে, পিঠাৰ কাৰণে ভিক্ষা মাগিছিল। এইদৰে মগনীয়াজনে ভিক্ষা মাগি থকাৰ সময়ত পিতৰ আৰু জোহন মন্দিৰলৈ যাওঁতে তেওঁক দেখিলে আৰু তেওঁলোকলৈ চাই ভিক্ষা মাগিলে, কিবা এটা দিয়ক, মই ভোকত আছোঁ বুলি কওঁতে পিতৰ আৰু জোহনে তেওঁলৈ চাই, আমাৰ ৰূপ বা সোণ নাই, কিন্তু নাচৰতীয়া যীশুখ্ৰীষ্টৰ নামেৰে খোজকাঢ়ি ফুৰা বুলি ক'লে। ইয়াক কি বুলি কয় জানেনে? ৰেমা, মানে ঈশ্বৰৰ বাক্য। খোজকাঢ়া। ঈশ্বৰৰ শক্তিৰে কোৱা হোৱা সেই বাক্যই তেওঁক সুস্থ কৰিলে। লাফ মাৰি থিয় হ'ল। তেওঁৰ জীৱনত যিজনে কেতিয়াও খোজ কঢ়া নাছিল, তেওঁ খোজ কাঢ়িলে। আহাৰ বিচাৰি ভিক্ষা মগাজনে, যাৰ কোনো নাছিল, দিয়ক দিয়ক, মানুহৰ ভিক্ষাৰ ওপৰত নিৰ্ভৰ কৰি থকা ব্যক্তিজন সেইদিনা সুস্থ হ'ল। কিয় সুস্থ হ'ল? তেওঁ কি কৰিব লাগে যাৰ কাৰণে ঈশ্বৰে তেওঁক সুস্থ কৰিলে? তেওঁ কি কৰিলে ঈশ্বৰ আনন্দিত হ'ব ভালদৰে ভাবকচোন। তেওঁ উঠিল। উঠাৰ লগে লগে তেওঁ কি কৰিলে চাওক। 8 নম্বৰ পদ। তাতে তেওঁ লাফ মাৰি থিয় হৈ খোজ কাঢ়ি ফুৰিলে। এইদৰে তেওঁ ফুৰি ফুৰি ক'লে, মই খোজ কাঢ়িছোঁ, মই জঁপিয়াইছোঁ। তেওঁ খোজ কাঢ়িব ধৰিলে, জঁপিয়াবলৈ ধৰিলে। তেওঁ পোনে পোনে চিনেমা হললৈ গৈছিল নেকি? কওকচোন বাৰু। পোনে পোনে বাৰ আৰু ৰেষ্টুৰেণ্টলৈ গ'ল নেকি? আমাৰ মাজত এনেকুৱা লোক আছেনে? সপ্তাহ 20 দিন বেমাৰত বিচনাতে পৰি থাকি লৰিব নোৱাৰা আৰু খোজকাঢ়িব নোৱাৰা অৱস্থা আছিল। ঈশ্বৰে আপোনাক কৃপা কৰি সুস্থ কৰিলে। হস্পিটালৰ পৰা আপোনাক ডিচাৰ্জ কৰা হ'ল। আপুনি লৰা ফুৰা কৰিব নোৱাৰোঁতে খাবলৈকো আপোনাৰ একোৱেই নাছিল। ঈশ্বৰে কৃপা কৰি আপোনাক সুস্থ কৰাত আপুনি কি কৰি আছে? আকৌ সেই গণ্ডগোলবোৰ কৰি আছে, নিষ্কৰ্মী কৰ্মবোৰ কৰি আছে, অযথা স্থানবোৰলৈ গৈ আছে, মন্দ লোকসকলক লগ ধৰিছে, পাপ কৰ্মবোৰ কৰি আছে। সেয়া ঠিক নহয়। পিঠাৰ কাৰণে ব্যাকুল হৈ থকা বিকলাংগ ব্যক্তি ৰাতিপুৱা উঠিয়েই মানুহৰ দয়া আৰু কৃপাৰ ওপৰত নিৰ্ভৰ কৰা ব্যক্তিজনক ঈশ্বৰে কৃপা কৰিলে। প্ৰভুৱে তেওঁক সুস্থ কৰিলে। আজি আমাৰ মাজৰ বহুতেই এসাঁজ আহাৰৰ কাৰণে কিমানৰ আগত যে হাত পাতি থাকে, আৰ্থিক অনাটনত কিমান মানুহৰ আগত যে গৈ হাত পাতি থাকে, কিমান মানুহৰ ওচৰলৈ গৈ যে দয়া বিচাৰি হাত পাতি থাকে।
কোনোবাই সহায় কৰা হ'লে ভাল আছিল, কোনোবাই আশ্ৰয় দিলে ভাল আছিল, কোনোবাই ধাৰ দিলে ভাল আছিল, কোনোবাই কৃপা কৰিলে ভাল আছিল, কোনোবা লগত থাকিলে ভাল আছিল, কোনোবা সহায় হ'লে ভাল আছিল। আমাৰ মাজৰ কিমান লোকে যে এনে পৰিস্থিতিত পৰিছে। কি হ'ল? তেওঁ এনেকুৱা অৱস্থাত আছিল, কোনোবাই সহায় কৰা হ'লে, কোনোবাই অকণমান পইচা দিলে ভাল আছিল। এনেকুৱা অৱস্থাত তেওঁ যেতিয়া আছিল, ঈশ্বৰে কৃপা কৰিলে। তাৰপিছত কি হ'ল? তেওঁ লাফ মাৰি থিয় হ'ল, খোজ কাঢ়িলে, দেও মাৰিলে, দেও মাৰি মাৰি ঈশ্বৰৰ স্তুতি কৰি কৰি তেওঁলোকে সৈতে ধৰ্মধামত সোমালগৈ গ'ল। এই অদ্ভুত সত্য আমি বাইবেলত দেখিছোঁ। প্ৰিয়সকল, দাউদ ৰজা হোৱা স্বত্তেও তেওঁ মৰিব লগা আছিল। তেওঁ যেতিয়া বাচিল, ৰক্ষা পোৱা ব্যক্তি সৰ্বপ্ৰথমে কি কৰিলে? ঈশ্বৰৰ গৃহলৈ গ'ল। হিজকিয়া ৰজা বেমাৰত পৰিল, মৰিব লগা আছিল। ঈশ্বৰে কৃপা কৰি তেওঁক ৰক্ষা কৰিলে আৰু তেওঁক ক'লে, পোনে পোনে মোৰ গৃহলৈ তুমি আহিবা। ঈশ্বৰে আজ্ঞা দিলে। এজন মগনীয়া আছিল, দৰিদ্ৰ আছিল, দুৰ্ভগীয়া আছিল, কিন্তু ঈশ্বৰে কৃপা কৰি তেওঁৰ জীৱনত আচৰিত কৰ্ম কৰাত তেওঁ কি কৰিলে জানেনে? কওকচোন। মোৰ পত্নীক ক'ব লাগে, মোৰ সন্তানবিলাকক ক'ব লাগে, মোৰ গাঁৱৰ লোকসকলক ক'ব লাগে, এই বুলি কৈ তেওঁ গাঁৱলৈ গুচি গ'ল জানো? গোটেই গাঁও ফুৰিলে নেকি? কি কৰিলে? পোনে পোনে ঈশ্বৰৰ গৃহলৈ গ'ল। প্ৰিয়সকল, প্ৰভুৱে যদি আপোনাক ৰক্ষা কৰিলে, প্ৰভুৱে আপোনাক যদি সুস্থ কৰিলে, আপুনি জানেনে কিয় কৰিলে? যাতে আপুনি তেওঁৰ গৃহলৈ আহে। সেইকাৰণে প্ৰভুৰ আৰাধনা কৰিব, সেইকাৰণে প্ৰভুৰ সেৱা কৰিব, সেইকাৰণে প্ৰভুৰ সাক্ষ্য হৈ জীয়াই থাকিব, সেইকাৰণে প্ৰভুৱে আজি আপোনাক জীৱন দিলে। কিমানে বাৰু এই কথা বিশ্বাস কৰে? বিশ্বাস কৰাসকলে হাত দাঙকচোন। প্ৰিয়সকল, আজি আপুনি এইবুলি ক'ব পাৰিবনে বাৰু? মই নিজৰ প্ৰভুৰ সাক্ষ্য হৈ জীৱন যাপন কৰিম, সেইকাৰণে ঈশ্বৰে মোক ৰক্ষা কৰিলে। এই সত্যক জনাৰ পিছত মই সদায় ঈশ্বৰৰ উপস্থিতিতেই থাকিম, এই বুলি কথা দিয়া লোক কোনোবা আছে যদি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, যাক আমি জানো, যিসকল আমাৰ আশে পাশে থাকে, হঠাতে এই জগতৰ যাত্ৰা সমাপ্ত কৰি গুচি গ'ল পিতৃ। তেওঁলোকতকৈ আমি কোনো গুণে ভাল নহয় পিতৃ, তথাপি আপুনি আমাক কৃপা কৰিলে। এয়া চাওক, আমি সকলো নাশ হ'বলগীয়া আছিল, কিন্তু পিতৃ আপুনি ক্ষমা কৰিলে। আমি কবৰৰ ভিতৰত সোমাব লগা আছিল পিতৃ। পিতৃ অনুগ্ৰহ কৰিলে। যেতিয়া আমি কি কৰিব লাগে একো বুজি পোৱা নাছিলোঁ, যেতিয়া আমি কষ্ট পাই আছিলোঁ, পিতৃ আপুনি আমাৰ যত্ন ল'লে। কিহৰ কাৰণে? আমি আপোনাৰ কৃতজ্ঞ হ'ম সেইকাৰণে, আপোনাৰ সাক্ষ্য হৈ চলিম সেইকাৰণে, আপোনাৰ পৰিচৰ্যা কৰিম কাৰণে, পিতৃ আপোনাৰ গৃহলৈ আহিম কাৰণে। এই সত্যক পাহৰি পিতৃ আজি আপোনাৰ উপস্থিতিলৈ অহা প্ৰতিজনক মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে ধুই মোক আৰু আমাক শুচি কৰি আমি কৰা প্ৰতিটো পাপ ক্ষমা কৰি হিমৰ দৰে বগা কৰি আমাৰ হৃদয়খনক নতুন কৰি সদায় আপোনাৰ সাক্ষ্য হৈ আপোনাৰ পৰিচৰ্যা কৰা লোকৰ নিচিনাকৈ আপোনাৰ উপস্থিতিত থকা ব্যক্তিসকলৰ নিচিনা আত্মিকতা আমাক দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।